2026 চনত যিসকলে মেট্ৰিক পৰীক্ষা দিবা সেই সকলৰ কাৰণে বোৰ্ডৰ তৰফৰ পৰা আহিছে এটা গুৰুত্বপূৰ্ণ নোটিছ যিখন নোটিছত তিনটা গুৰুত্বপূৰ্ণ কথা তোমালোকৰ কাৰণে উল্লেখ কৰা আছে মই আজিৰ এই ভিডিঅ'টো তোমালোকক জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টো খুব দৰকাৰী হয় সম্পূৰ্ণৰূপে চাবা আৰু ভিডিঅ'টো যিমান পাৰা শেয়াৰ কৰি দিয়া যাতে সকলোৱে চাব পাৰে কাৰণ এই তিনিটা পইণ্ট ষ্টুডেণ্টৰ কাৰণে খুব গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো শেয়াৰ কৰিবলৈ নাপাহৰিবা স্ক্ৰিনত হয়তো তোমালোকে দেখা পাইছা নোটিফিকেশনখন এই নোটিফিকেশনখন আসাম স্টেট স্কুল এডুকেশন বোৰ্ডৰ পৰা আহিছে অৰ্থাৎ ASSEB তৰফৰ পৰা তোমালোকৰ কাৰণে জাৰি কৰা হৈছে যত মেইন তিনটা পইণ্ট হল প্ৰথম পইণ্টটো তোমালোকৰ ফৰ্ম ফিল আপ কৰিব লাগিব আৰু এই ফৰ্ম ফিল আপৰ কাৰণে এই নোটিছখন জাৰি কৰা হৈছে আৰু দ্বিতীয় যেটো পইণ্ট খুব গুৰুত্বপূৰ্ণ পইণ্ট এই পইণ্টৰ কাৰণে বহুত ষ্টুডেণ্টে 2026 চনত মেট্ৰিক পৰীক্ষা দিব নোৱাৰিব কাৰণ যিসকলে নেকি 2026 চনত মেট্ৰিক পৰীক্ষা দিব বিচাৰে বা ফৰ্ম ফিল আপ কৰিব বিচাৰে সেই সকল ষ্টুডেণ্টছে ফাৰ্স্ট ইউনিট টেষ্টৰ পৰীক্ষাত বহাটো বাধ্যতামূলক আছিল যিসকলে নেকি ফাৰ্স্ট ইউনিট টেষ্ট পৰীক্ষাত বহা নাছিল বা পৰীক্ষা দিয়া নাছিল সেই সকল ক্যান্ডিডেটছে 2026 চনত মেট্ৰিক পৰীক্ষা দিব নোৱাৰে তোমালোক হয়তো দেখা পাইছা স্টুডেন্টস নেম উইল এপিয়াৰ ইন দা পোৰ্টেল অনলি ইফ দা মাৰ্কস অফ ইউনিট টেষ্ট ফাৰ্স্ট ইজ এভেইলেবল ইন দা মার্কস এন্ট্রি পোর্টাল এগেইনস্ট দ্য স্টুডেন্ট যিসকল ষ্টুডেণ্টৰ ফাৰ্স্ট ইউনিট টেষ্টৰ মার্কস সেই পোৰ্টেলত আপলোড কৰা আছে সেই সকল ষ্টুডেণ্টৰ নাম এভেইলেবল হ'ব ফৰ্ম ফিল আপৰ সময়ত গতিকে যিসকলে পৰীক্ষা দিয়া নাছিল সেইসকলে পৰীক্ষা দিব নোৱাৰিবা আৰু 2 নম্বৰ পইণ্টটো খুব গুৰুত্বপূৰ্ণ যিসকল ক্যান্ডিডেটছৰ নেকি বেংকৰ ডিটেইলছ নাই অৰ্থাৎ বেংক একাউণ্টছ নাই সেইসকলেও ফৰ্ম ফিল আপ কৰিব নোৱাৰিব যদি তোমাৰ বেংকৰ একাউণ্ট নাই তেনেহলে ফৰ্ম ফিল আপৰ সময়ত তোমালোকৰ বেংকৰ ডিটেইলছ খিনি দিব নোৱাৰিবা আৰু অতি সোনকালে তোমালোকৰ বেংকৰ একাউণ্ট এখন বনাই লোৱা কাৰণ 2 নম্বৰ পইণ্টত উল্লেখ কৰা আছে স্কুল হেজ টু প্ৰভাইড দা বেংক একাউণ্ট ডিটেইলছ অফ ইচ ষ্টুডেণ্ট হুৱেল filling the form যেতিয়া তোমালোকৰ ফৰ্ম ফিল আপ কৰা হ'ব তেতিয়া তোমালোকৰ বেংকৰ ডিটেইলছ স্কুলত তোমালোকৰ জমা দিব লাগিব আৰু স্কুলে হেই তোমালোকৰ পোৰ্টেলত হেই কি কৰিব বেংকৰ ডিটেইলছ খিনি আপলোড কৰিব লাগিব ফৰ্ম ফিল আপ তোমালোকৰ কৰিব নালাগে স্কুলৰ পৰা যদি যিমানখিনি টকা তোমালোকৰ বিচাৰে ফৰ্ম ফিল আপৰ টকা তেওঁলোকে স্কুলৰ পৰা তোমালোকক জাননী দিব সেই টকা দিবা বেংকৰ ডিটেইলছ খিনি দিবা নিশ্চয় তেওঁলোকে তোমালোকৰ ফৰ্ম ফিল আপ খিনি কৰি দিব মই আশা কৰিছো এই নোটিছখনৰ গুৰুত্বপূৰ্ণ কথাখিনি তোমালোকে বুজি পাইছা যে সকলে নেকি ফাৰ্স্ট ইউনিট টেষ্ট পৰীক্ষা দিয়া নাছিল তোমালোকৰ ফৰ্ম ফিল আপ কৰাৰ সময়ত তোমালোকে ফৰ্ম ফিল আপ কৰিব নোৱাৰিবা আৰু যিসকলে নেকি বেংকৰ ডিটেইলছ বা বেংকৰ একাউণ্ট তেওঁলোকে বনোৱা নাই সেইসকলে অতি সোনকালে বেংকৰ একাউণ্ট বনাই স্কুলত বেংকৰ ডিটেইলছ খিনি জমা দিব লাগিব এই নোটিছখনত মেইনলি এই কথাখিনি উল্লেখ কৰা আছে ভিডিঅ'টো শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে আৰু এটা সৰু টিপছ মই তোমালোকক জনাই দিও কোনেও হাফ ইয়াৰলি এক্সামত মিছ নকৰিবা পৰীক্ষা বেয়া হয় ভাল হয় এটো পৰৱৰ্তী কথা কিন্তু প্ৰত্যেকটো পৰীক্ষাত তোমালোকে প্ৰেজেন্ট থাকিবা প্ৰেজেন্ট না থাকিলে কিন্তু পৰৱৰ্তী সময়ত তোমালোকৰ মেট্ৰিক পৰীক্ষা দিয়াত বহুত প্ৰবলেম হ'ব পাৰে সেই কাৰণে হাফ ইয়াৰলি এক্সামত মাষ্ট বি তোমালোকে প্ৰেজেন্ট থাকিবাই তো ভিডিঅ'টো শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ' পাবলৈ লগ পাম পৰৱৰ্তী ভিডিঅ'ত চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH